আৰক্ষীক আক্ৰমণ স্থানীয় লোকৰ হোজাইৰ দীঘলবালিত নিশা উত্তপ্ত পৰিস্থিতি আৰক্ষী আৰু স্থানীয় আদিবাসী সম্প্ৰদায়ৰ লোকৰ মাজত হতাহতি স্থানীয় ৰাইজৰ লাঠি আৰু পাথৰৰ আক্ৰমণত আহত কেইবাগৰাকীও আৰক্ষী আৰু চিআৰপিএফ জোৱান এখন মাটি কটাত জেচিবি আৰু ট্ৰেক্টৰসহ চালকক আবদ্ধ কৰি ৰাখিছিল স্থানীয় ৰাইজে মাটি কাটি বাট পথ নষ্ট কৰাৰ অভিযোগত জেচিবি ট্ৰেক্টৰসহ চালকক আবদ্ধ কৰি ৰাখিছিল উক্ত বাহন দুখনৰ চালকক মুকলি কৰি দিয়াৰ বাবে উপস্থিত হৈছিল কৈ আৰক্ষী আৰু অৱশ্যে আৰক্ষীয়ে স্থানীয় ৰাইজৰে বাক বিতণ্ডাৰ পিছতে আক্ৰমণ প্ৰত্যাক্ৰমণ পৰৱৰ্তী সময়ত আৰক্ষীৰ দুখনকৈ অতিৰিক্ত বাহন উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা আক্ৰমণত বিধ্বস্ত আৰক্ষীৰ কেইবাখনো বাহন আৰু সাংবাদিকৰ এখন দুচকীয়া বাহন স্থানীয় ৰাইজৰ আক্ৰমণত পিছুৱাই যাবলৈ বাধ্য হ'ল আৰক্ষী আৰু চিআৰপিএফৰ দল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অধিক সামৰিক বাহিনী ইতিমধ্যে অনাৰ প্ৰস্তুতি চলাইছে দবাকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট পাব্লিক টিভি অসম হোজাইৰ দীঘলীবালিত আৰক্ষীৰ দল আৰু সাংবাদিকক বৰ্বৰ আক্ৰমণ কৰি এটা দলবদ্ধ আক্ৰমণকাৰীয়ে বাহনসমূহ ভাঙি চুৰমাৰ কৰা যি কাৰ্য এই কাৰ্যক আমি তীব্ৰভাৱে গৰিহণা দিছো এনেবোৰ কাৰ্যৰে আইন শৃংখলা ধ্বংস হয় এনেবোৰ কাৰ্যৰ জৰিয়তে আইন শৃংখলা দ্ৰুতগতিত অৱনতি ঘটে গতিকে এই ধৰণৰ জঘন্য কাণ্ড সংঘটিত কৰিবলৈ দুঃসাহস কৰা অপৰাধীবোৰক এজন এজনকৈ গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ আমি দাবী জনাইছো যাতে আগন্তুক দিনত এনে ধৰণৰ জঘন্য বৰ্বৰ কাণ্ড সংঘটিত কৰিবলৈ কোনো এজন অপৰাধীয়ে দুঃসাহস ঘটাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কঠোৰ পদক্ষেপ ল'বলৈ আমি আমচুৰ ফালৰ পৰা দাবী জনাইছো।